কেতিয়াবা এনেকৈ শিদল মাছ আৰু এইটো যে বামলা মাছ যে আমাৰ অসমীয়াত যে কয় বামলা মাছটো, এনেকৈ বনাই পেলাই খাইছেনে ক'বচোন দেই। পিঁয়াজ লাগিব, তাতে নহৰু কেইফুটামান লাগিব। এতিয়া বনাওঁগৈচোন বোলে কেৰাহীত। এতিয়া প্ৰথমতে কেৰাহীখনত এনেকৈ অলপমান তেল দি ল'ব। তেলটো অলপ বেছি হ'লে ভাল লাগে বেছি খাবলৈ। আপোনালোকে ৰিফাইন তেলতো বনাব পাৰে, মিঠাতেলতো বনাব পাৰে, যাৰ যেনেকৈ ভাল লাগে সেনেকৈ বনাব। এতিয়া প্ৰথমতে আমি নহৰু কেইফুটামান দি ল'ম। নহৰুৰ ভাল গোন্ধটো আহি লওক অলপ, তাৰপিছত পিঁয়াজ দিম। ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ ভাজি গ'ল। এতিয়া পিঁয়াজ দি দিম। পিঁয়াজখিনি ভাজি লওঁ, তাতে কেইটামান নিজৰ হিচাপ অনুযায়ী জলকীয়াও দি ল'ব। মই মাত্ৰ 2টা জলকীয়াহে ফালি দিছোঁ, বেছি জ্বলা নাখাওঁ মই। ইয়াতে এতিয়া একেলগতে আমি শিদল আৰু বামলা মাছখিনি শিদলখিনি একেলগে দি ল'ম। দি পেলাই ভাজি থাকিম ভালকৈ। এনেকৈ ভাজি ল'ব। এনেকৈ কোনে কোনে বনাই খাইছে বাৰু জনাবচোন দেই। ইয়াতকৈ সোৱাদৰ শিদল ভুনা আৰু হ'বই নোৱাৰে, বহুত ভাল লাগে খাই। এনেকুৱাকৈ শিদল ভাত বনালে ভাতকেইটাই ধুনীয়াকৈ খাব পৰা যায়। ঘৰত বোলে আজি একো নাই, বেলেগ অকল বোলে শিদল মাছ আছে বা বামলা মাছ আছে, এনেকৈ কৰি বনাই পেলাই খাব পাৰিব। ইয়াতে হালধি মা মছলা কিছুমান দিম। নহৰুখিনি গোটেইখিনি নাই দিয়া, নহৰুখিনি অলপমান হোৱাৰ আগে আগে দিম। এতিয়া নহৰু এটা গোন্ধ ভালকৈ থাকি যায় শিদলখিনিত, বহুত ভাল লাগে। অলপ সময় ভাজি লোৱাৰ পিছতহে মছলাখিনি দিম আমি, নহ'লে মাছখিনি ভাজি থাকোঁতে মছলাখিনি জ্বলি যাবগৈ। যিহেতুকে এটা পানী নাঢালোঁ, তেলতে এনেকৈ ভাজি থাকিম। পিঁয়াজে মাছে একেলগতে গোটেইখিনি ভাজি থাকিম। সেইকাৰণে মছলাখিনি অলপমান দেৰিকৈ দিম আৰু। ইয়াত এতিয়া জিৰা অলপ দি দিওঁ, জিৰা গুড়ি অলপমান ধনিয়াও দি দিব লগতে। অলপমান হালধি দিব, দি এনেকৈ লৰাই দিব, লৰাব অলপমান। গেছটো কমাই ল'ব কিন্তু। এতিয়া দেখিছেনে একেবাৰে শেষত জলকীয়া গুড়ি দিম। জলকীয়া যোনে যোনে জ্বলা খাই বেছি ভাল পায় বেছিকৈ দিব, কমকৈ খাই জলকীয়া কমকৈ খাই যদি ভাল পায় তেনেহ'লে কমকৈ দিব, বেছি জ্বলা খাব নোৱাৰিলে। মই বেছি জ্বলা খাব নোৱাৰোঁ, বেছি জ্বলা দিয়া নাই কাৰণে। মোৰ ল'ৰা ছোৱালীকেইটাও খাব নোৱাৰে বেছি জ্বলা। এইখিনি দেখিছেনে হৈয়ে আহিছে। একেবাৰে লাষ্টত এতিয়া কেইফুটামান নহৰু থেতেলিয়াই পেলাই এনেকৈ দি দিছোঁ। বহুত ভাল লাগিব খাবলৈ। আপুনি ভাতকেইটা গোটেইকেইটা এনেকৈ কৰিব পাৰিব খাই, আৰু একোৱেই দৰকাৰ নাই। লৰাই থাকিব এনেকৈ অলপমান, নিমখ দি দিব অলপমান হিচাপ অনুযায়ী। এইখিনি দেখিছেনে আমাৰ শিদল ভুনা হৈ গ'ল। এইখিনি হ'লে আৰু ভাতৰ লগত একোৱে দিব নালাগে খাবলৈ কাৰণে। খালি এইখিনি দিয়ে আপুনি এক থালি ভাত শেষ কৰি দিব পাৰিব, ইমান সোৱাদ লাগে খাই। বনাই পেলাই খাবচোন এনেকৈ। আপোনালোকেও চাই পেলাই ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। ভাল লাগে যদি লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব।